পশ্চিম নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা। নলবাৰীৰ বেলচৰ আৰক্ষী থানাৰ অন্তৰ্গত চামতা আৰক্ষী চকীৰ নিচেই ওচৰতে খাটা ৰূপিয়া বাথান গাঁৱৰ নিবাসী অৱসৰী শিক্ষক ধীৰেন্দ্ৰ নাথ শৰ্মা আৰু ধীৰেন্দ্ৰ নাথ শৰ্মাৰ পত্নী গীতাঞ্জলি দেৱীয়ে বুধবাৰে সন্ধিয়া কুলবিল শিৱালয়ত শিৱ পূজাৰ অনুষ্ঠানলৈ গৈছিল। নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে পিছফালৰ দুৱাৰ ভাঙি সোণৰ অলংকাৰৰ লগতে নগদ ধন লুটি লৈ যায়। ঘটনাস্থলীত আৰক্ষী নিশাই উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পশ্চিম নলবাৰী অঞ্চলত এইদৰে স্কুল, কলেজ, বাসগৃহ, মটৰচাইকেল, পশুধনকে ধৰি মঠ, মন্দিৰ, মছজিদত সঘনে চুৰি কাৰ্য সংঘটিত হৈছে। ইয়াকে লৈ সচেতন মহলত আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তদন্ত কৰিয়ে দায়িত্ব সামৰিবনে চুৰি কাৰ্যত লিপ্ত লোকক আটক কৰি উচিত শাস্তি বিহি সাধাৰণ জনতাক সকাহ দিব, সেইটোহে পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। চোৰৰ উপদ্ৰৱৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ বেলচৰ আৰক্ষী থানাৰ লগতে চামতা আৰক্ষী চকীয়ে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। নে বাৰে বাৰে চোৰে এইদৰে চুৰি কাৰ্য কৰি যাব আৰু আৰক্ষীয়ে শুই থকাৰ ভাও ধৰি থাকিব, সেয়াই ডাঙৰ প্ৰশ্ন। ঠিক 6টামান বজাত গ'লোঁ। আগতে গৈছোঁ মই তাৰে কমিটিৰো শিৱৰাত্ৰিৰ এই কুলবিল। তাৰপিছত গৈ মই আগতে গ'লোঁ, এওঁ আৰু পিছত গ'ল। পিছত মানে 7:30-8টামানত গ'ল নেকি, টাইম আৰু চোৱা নাই। তাৰপিছত গৈ আৰু মই এওঁলোক আৰু 3জনীমান গৈছিলে লগত। এই মই গাখীৰো আনো এইফালৰ পৰা, তেওঁলোকৰ পূজা আছিলে, তেওঁ চাহ খাই তেওঁলোকে গুচি গ'ল ইফালে। মোক আৰু বিচাৰিছে যে একেলগে আহিব মহিলা মানুহ মোৰ লগত। মই আহি তেওঁ আৰু চাবি পাত তেওঁৰ লগত আছিলে, থাকি বোলো চাবি পাত দিয়ক, তালাটো খোলাও, মই পেচাব কৰিব যাম বাথৰুমত। মই লগে লগে সেইটো তালা নামাৰিলোঁ, এই পেচাব কৰিলোঁ ময়ো তাতে বাহিৰত। কৰাৰ পিছত তালাটো খুলি মাৰিব নহ'লে এই গেটৰ মূল গেটৰ এইটো তালা মই খুলি দিলোঁ। মোৰ তাত যিহেতু চাবি পাত ৰাস্তাতে দিলে না, দিয়াৰ পিছত মই এইটো তালা খোলাৰ পিছত তেওঁ পেচাব কৰা লগাই বাথৰুমত গ'ল। বাথৰুমত যোৱাত দেখা পাইছে চুৰ চব মাখা নিলাক কিজানি। চাইছোঁ আলমাৰী গডৰেজৰো কাপোৰ নাই, বেগ টেগবিলাক হৈ আছে, পকাত পৰি আছে। তাৰপিছত মই চালোঁ টৰ্চ মাৰি, চাবিটো লাইটটোও নাই। বাঁহৰ দৰ্জা আছিলে, এইখন পিছফাল দমকল আছে তাতে এটা, সেইটো ভাঙিছে মানে তালাটো কিন্তু খোলা নাই। যিটো জিজৰি দি মাৰি থৈ দিছোঁ সেইটো তাৰমানে খোলা নাই। এই তাৰৰ মেৰা আছিল খুটাৰ লগত, বাঁহৰ হৈছে দেই এইখন, সেইখিনি খুলি তলেদি বোধহয় আহি কব্জাও খোলা গৈছে। আৰু সেনেকে আহি যে চাওঁ ময়ো, সেনেকুৱা হৈ গ'ল। মানে শিৱৰাত্ৰিত যোৱাৰ মানে সুযোগ লৈ আচ্ছা, সুযোগ লোৱাৰ সুবিধাৰ্থে সেইটো কাম কৰা যেন লাগে। সোণা নিছে, নেকলেছ নিছে এডাল, আঙুঠি দুটা, আৰু কিবা কানি এই ব্ৰেচলেট নে কি আছিলে সেই নিছে। খাটা ৰূপিয়া বাথান। মোৰ নাম ধীৰেন্দ্ৰ নাথ শৰ্মা। মই স্কুলত আছিলোঁ, ৰিটায়াৰ্ড মান অৱসৰ শিক্ষক। সেইটোৱে। আচ্ছা, মিটাৰ ওচৰতে আৰু থানাখন। তেওঁলোকৰ এতিয়া ধৰকচোন তেওঁলোকক কৈছোঁ মই, আপোনালোকৰ ওচৰতে যিহেতু এইটো ঘটনা হ'ব নালাগিছিল, সেইটো কৈছোঁ মই ভিতৰত। এতিয়া চোৰে তেনেকুৱা এতিয়া দেখা নাই দিয়কচোন, আৰু নাজানো, এনেকুৱাও এটা কথা। গতিকে এইখিনি ক'লোঁ, তেওঁলোকক আপোনালোকে অলপ ইনকুৱাৰীটো ভালকৈ কৰক, কাৰণ নহ'লে ভৱিষ্যত কিন্তু বেয়া ইয়াৰে ওচৰত মানুহবিলাকৰ। কেইবাবাৰো চুৰ হৈছে, গতিকে এইটোত অলপ আপোনালোকে ইনিচিয়েটিভ লওক, সেইটোৱে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক